হে ফিলিং গুড যদি জংকি হ'লে ডাইৰেক্ট ফাৰ্ষ্ট যাওঁ তেতিয়াহ'লে হেডফোন চেডফোন ক'ত পাবি মিলাই আছে মানে এংগল মিলাই আছে বহুত দেৰি হ'ল মই মাত্ৰ দেখিছোঁ মোকে ৱেটাৰ বুলি ট্ৰেইন আহিছে চাওঁগৈ আৰু যদি মিলে মানে তেতিয়াহ'লে বস্তুটো আনিম কি বস্তু হয় যদি আনো তেতিয়াই গম পাব আৰু এইটোৱে হৈছে আমাৰ ৰুমৰ ফ্ৰণ্ট চাইড নমস্কাৰ সকলোকে মই জ্ঞানদীপ আপোনালোক সকলোকে পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে মোৰো ভালে আৰু চ' আমি এতিয়া টাউনলৈ যাবলৈ বুলি লৈছোঁ মানে টাউনত অলপ কাম আছে মেইন কামটো হ'ল মই লাইচেঞ্চ এপ্লাই কৰিছিলোঁ তাৰ কাৰণে ডাক্তৰৰ চাইন লাগিছিলে চাইনটো কৰা হৈ গ'ল আৰু সেই চাইনটো কৰি ফৰ্মখন তাত জমা দিব লাগে বোলে মানে য'ত এপ্লাই কৰিছিলোঁ তাত আৰু লগতে ডেট ল'বগৈ লাগে মানে এক্সামটোৰ কাৰণে ডেটটো ল'বগৈ লাগে মেইন কাম হ'ল সেইটো আৰু লগতে আমি ভাবিছোঁ যে ৰুমলৈ বস্তু এটা আনিম কি হ'ব সেইটো লাহেকৈ গম পাব বাৰু এতিয়া লাহেকৈ আমাৰ এক্সামো শেষ হ'ব দিনটো এনেকৈ মানে নহ'লে মোবাইল টিভি বা এনেকৈ নৰ্মেলি পাৰ হৈ যায় ৰাতি বাৰু অলপ চলপ পঢ়া হয় কিন্তু দিনটোতো ইমান তেনেকৈ পঢ়াৰ লগত লাগি থকা নহয় সেইটো কাৰণে ভাবিছোঁ যে যিহেতু আমি দিনটো এনেই বৰ হৈ থাকোঁ তো সেইটো কাৰণে মানে বস্তু এটা ইণ্টাৰেষ্টিং বস্তু কিবা এটা আনিম বুলি ভাবিছোঁ চ' তাকে চ' আজি অনা হয় নাই সেইটো একদম চিয়ৰ গম পোৱা নাই কিয়নো আমি ছাডেনলি বগা হ'ল আৰু সেইটো কাৰণে এতিয়া যাওঁ টাউনত গৈ যদি ভালকৈ দাম দৰ মিলে তেতিয়াহ'লে আমি আজিয়ে লৈ নিম আৰু যদি নিমিলে তেতিয়াহ'লে পাছত আনিব লাগিব চ' কি হয় চাওঁগৈ এতিয়া সোনকালে ওলাই যাওঁ তেতিয়া টাইম হ'ল 1টা বাজিলে চ' ভিডিঅ' এটা আপলোড হৈছে সেইটো আপোনালোকে 3টা বজাত ইয়াৰ আগৰ ব্লগটো চাবলৈ পাইছে চাগে সোনকালে আপলোড হ'বলৈ টাউনলৈ ওলাই গ'লে নেটটো অলপ ভালকৈ পাম চ' টাউনলৈ ওলাই যাওঁ এতিয়া আৰু লগতে ৰ'দটো এতিয়া অলপ মুকলি কৰিছে মানে এতিয়া অলপ ঠাণ্ডা পৰিছে সেইটো কাৰণে যাওঁ বুলি ভাবিছোঁ সোনকালে গৈ আহোঁ আকৌ যদি ৰ'দটো উলিয়াই দিয়ে তেতিয়া অৱস্থাটো আকৌ বেয়া হৈ থাকিব আমাৰ সেইটো কাৰণে এতিয়া ওলাই যাওঁ মোৰ বাইকৰ চাবি লৈ মোৰ চাবিটো লৈ নে আকৌ বাইক এখনেই লৈ যাম আমি ইয়াৰ বাইকত তেল নাই বোলে খিৰিকি চিকি বন্ধ কৰিব আছেই আকৌ চব হৈ গ'ল এতিয়া ওলাই যাব লাগে ভাবিছিলোঁ ৰ'দটো নিদিওঁতে গৈ আহোঁ বুলি ৰ'দটো আকৌ ওলালে চ' এইডোখৰ উলিয়াবলৈকে আমাৰ বহুত প্ৰব্লেম হৈ পৰে চ' আমি টাউনৰ পৰা আহি ৰুম পালোহি আকৌ কিয়নো হেমাংগহঁতৰ মাহেঁতি আহি গ'ল সেইটো কাৰণে আমি লগালগ গুচি আহিবলগীয়া হ'ল তাত এটা কাম হ'ল মোৰ কিন্তু আমি কিবা ইণ্টাৰেষ্টিং বস্তু এটা আনিম বুলি কৈছিলোঁ ৰুমলৈ চ' সেইটো নহ'ল কিয়নো ইহঁতৰ মাহেঁতি আহি একদম ৰুমৰ পাই গ'লহি যিহেতু ৰুম বন্ধ কৰি থৈ যোৱা হৈছিলে চ' সেইটো কাৰণে আমি লগালগ গুচি আহিবলগীয়া হ'ল আৰু এতিয়া ইহঁতৰ মাহেঁতি গ'ল তাকে এতিয়া ভাবিছোঁ যে টাউনলৈ যাওঁ আৰু যদি মিলে মানে তেতিয়াহ'লে বস্তুটো আনিম কি বস্তু হয় যদি আনো তেতিয়াই গম পাব আৰু জোৰছে গা আৰু লগতে আজিৰ এই ব্লগটোত অলপ ৰুম টুৰটো আপোনালোকক দি দিম বিশেষ দেখুৱাবলৈ একো নাই সেইটো কাৰণে এক্সট্ৰা ভিডিঅ' বনালে মানে একদম ছুটি হৈ থাকিব চ' সেইটো কাৰণে এই ব্লগটোতে আপোনালোকক ৰুম টুৰটো দি দিম আৰু লগতে ইয়াত সন্ধিয়া হ'লে মানে পৰিৱেশটো খুব ধুনীয়া হৈ পৰে চ' সন্ধিয়া হৈ লওক তাৰপিছতে সেইখিনি ষ্টাৰ্ট কৰিম চ' আজি ৰ'দটো অলপ পাতল আছিলে কিন্তু এতিয়া চাৰ্কে দি দিছে ওলালোঁ যেতিয়া গৈ আহোঁ আৰু সন্ধিয়া হৈ লওক তাৰপিছতে আপোনালোকক ৰুমৰ পৰিৱেশটো লগতে আপোনালোকক ৰুমৰ মানে ৰুম টুৰটো অলপ চলপ দেখুৱাই দিম আৰু লগতে আমি এতিয়া জংকীহঁতৰ ঘৰলৈ যাব লাগিব কিয়নো সেইদিনাখনি যিহেতু জংকীহঁতৰ ঘৰলৈ গৈছিলোঁ চ' তাৰ পিছদিনাখনি আকৌ যোৱা কথা আছিলে যিহেতু বৌহেদি অহাটো চিয়ৰ নাছিলে সেইটো কাৰণে আকৌ যোৱা কথা আছিলে চ' হেডফোন আৰু চাৰ্জাৰ তাত থৈ অহা হৈছিলে সেইটো কাৰণে সেই তেতিয়াৰ পৰা অনাই হোৱা নাছিলে চ' তাকে এতিয়া সেইকেইটা লৈ আনিবই লাগিব লগতে আৰু বস্তু এটা কিনিম বুলি ভাবিছোঁ বিশেষ একো নহয় জাষ্ট পেণ্ট এটা মানে ব্লেক পেণ্ট এটা ল'ব লাগে যিহেতু আমাৰ কলেজটো খুলিব এতিয়া সেইটো কাৰণে আনিব লাগে চ' ওলাই লওঁ এতিয়া মোৰ ওলাই হৈ গ'ল আমাৰ ছাৰ ওলাই আছে আৰু ছাৰৰ ওলাওঁতে বহুত দেৰি লাগে মুনা মানে আপুনি কিয় থোৱাই নেকি নহয় যদি জংকি হ'লে ডাইৰেক্ট ফাৰ্ষ্ট যাওঁ তেতিয়াহ'লে হেডফোন চেডফোন ক'ত পাবি হ'ব যাম জংকি হৈ যাওঁ ফোন থাকক কৰ না মোৰ চাৰ্জ নাই বুলি ক'ম অ' জংকি নাই বে চাবি লৈ গৈছে নেকি নহ'ব আকৌ আহি যাম আজি পাতি হে জংকীহেতি ঘৰত নাই সেইটো কাৰণে আমি এতিয়া ডাইৰেক্ট পেণ্ট কিনিবলৈকে যাব লাগিব চ' পেণ্ট কিনা হ'ল আৰু এতিয়া ভাবিলোঁ যে দুয়োটাই কিবা এটা খাই যাওঁ চ' খাবলৈ বুলি আহিলোঁ
বহুত দিন ধৰি বাহিৰত খোৱা হোৱা নাছিল আমাৰ, চ' তাকে এতিয়া ভালকৈ কিবা এটা খাই যাওঁ বুলি ভাবিছোঁ। এতিয়া চাওঁ কি অৰ্ডাৰ কৰোঁ। খাবা আৰু ন, ট্ৰেইন আহিছে চাওঁগৈ বৈ। ট্ৰেইন চাওঁগৈ বৈ। অৰ্ডাৰ দিলোঁ, আহিলোঁ, তাৰপিছত পোৱা যাব। ট্ৰেইনখন গ'লগৈ বে, ট্ৰেইনখন গ'লগৈ বে। মই হাফ পেণ্ট পিন্ধিছোঁ, মোকে ৱেটাৰ বুলি খুব ধুনীয়া লাগিছে। কি হ'ল, কাটি দিলে যে। অঁ, আমি খাবলৈ আহিলোঁ লেজি ফুড মৰাণৰ। এই লাইটকেইটা ভাল লাগিছে। তেনেকুৱা ঠাণ্ডা মৰা এদিন যে ধুনীয়া লাগিছে লাইট। লুকছ এটা পৰিছে ন, হেৰি ৰছীডালত হেৰি কৰি। হেভ এ গুড ডে। ফটোকপি মাৰিব পাৰিলোঁ, কিন্তু মই হাফ পেণ্ট পিন্ধি আহিলোঁ আৰু ই পূৰা চেল্ফি মানে মিলাই আছে, মানে এংগল মিলাই আছে। বহুত দেৰি হ'ল, বহুত দেৰি হ'ল। বহুত টাইম হ'ল। ক্লিপকেইটা আছেতো, ক্লিপকেইটা সেইটোৱে প'জকেইটা দি আছোঁ আৰু। ষ্টাৰ্টিঙত আছিলে এনেকৈ ফ্ৰণ্টত, তাৰপিছত এতিয়া আছিলে এনেকৈ। ল'ৰা হয় নাই সন্দেহ। আজি বহুদিনৰ মূৰত বাহিৰৰ খানা খাম। বহুদিনৰ মূৰত বাহিৰত খানা খাম। সেই কাহিনীটো কম আকৌ। চ' ইয়াৰ মানে ইয়াত কাহিনী এটা আছে, সেইটো ঘৰ গৈ ক'ম আৰু। চ' আমাৰ কফি আহি গ'ল। ক'ল্ড কফি অৰ্ডাৰ কৰিছিলোঁ আৰু আছিলে চিকেন বাৰ্গাৰ এটা। বাৰ্গাৰটো অহা নাই, এতিয়া খোৱা যাওক। ইমান দিনৰ মূৰত খোৱাৰ অনুভৱ কেনেকুৱা? ভাল লাগিছে ন? চ' খোৱা যাওক। ফিলিং গুড। ধুনীয়া বনাইছে, চব দি দিছে ন লগত। অঁ, ইউনিক কৰিছে আৰু আজিকালি এইবোৰ পাবলৈ নাই। আজি প্ৰজন্মটোৱে মানে ইমান নাজানে, চাবলগীয়া বস্তু। তল পৰি গৈছে দেহা। তোক মই আগে কৈ দিছোঁ, পিন্ধাও যদি পিন্ধি ল, নহ'লে এনেকৈ উলিয়াই দিম আৰু তোক। কি আছিলে এইটো? চ' টাউনৰ পৰা আমি আহি পালোহি। মোৰ তাত মোবাইলটো ছুইচ অফ হৈ থাকিলে, সেইটো কাৰণে ৰুম আহি অলপ টাইম চাৰ্জ দি আকৌ ব্লগিংটো ষ্টাৰ্ট কৰিলোঁ। আৰু আজি বহুত দিনৰ মূৰত এনেকৈ বাহিৰত খোৱা হ'ল, চ' ভাল লাগিলে, কিয়নো বহুত দিন খোৱা নাছিলোঁ। যেতিয়া লকডাউন ষ্টাৰ্ট হোৱা নাছিলে তাৰ আগততো ৰেগুলাৰ টাইপেই হৈছিলে বাহিৰত তেনেকৈ খোৱা, কিন্তু যেতিয়াৰ পৰা লকডাউনটো ষ্টাৰ্ট হ'ল তেতিয়াৰ পৰা বহুতখিনি কমিলে, আৰু তেতিয়াৰ পৰা তেনেকৈ খোৱাই হোৱা নাছিলে বাহিৰত। আৰু চ' আজি খালোঁ আৰু কেনেকুৱা অনুভৱ আৰু কাহিনী এটা আছিলে তাত। আমি য'ত গৈছিলোঁ, আকৌ তই মানুহটো ফেমত থাকিব লাগিব, তেতিয়াহে কৈ ভাল লাগিব কথাটো। চ' আমি খাবলৈ গৈছিলোঁ লেজি ফুড খাবলৈ গৈছিলোঁ, বুজিছে ন? মানে লেজি ফুডত খাব গৈছিলোঁ। টাউনত ৰেষ্টুৰেণ্ট এখন আছে লেজি ফুড নামৰ, তাৰ পৰাই মই কৈছিলোঁৱে চাগে। তাত মানে কি হ'ল, ইয়াৰ কাহিনী এটা আছে। ই মানে এদিন কাৰোবাক লৈ গৈছিলে, কিবা পাৰ্টি আছিলে ন, কাৰোবাক লৈ গৈছিলে আৰু সেইটোৱে কওক, কিবা পাৰ্টি এটাৰ খানা আছিলে ন। পেচেৰাই কেইটকা নিছিলে? ই 200 টকা লৈ গৈছিলে। তাৰপিছত কি হ'ল, সিহঁতে অৰ্ডাৰ কৰিলে বোলে। অৰ্ডাৰ কৰাৰ পিছত তাৰপিছত কি হ'ল, সিহঁতক মানে গ্লাছ দিলেহি পানী খাবলৈ বুলি। ডাইৰেক্ট ক'ল্ড কফি আছিলে। সিহঁতে অৰ্ডাৰ কৰিছিলে ক'ল্ড কফি বোলে, আৰু ক'ল্ড কফি খাই থকাৰ অৱস্থাতে তাৰ পৰা গ্লাছ এটা পৰি গ'ল। বেচেৰাই 200 টকা লৈ গৈছিলে, ক'ল্ড কফি একাপত লৈ 50। চ' খাই থকাৰ অৱস্থাতে গ্লাছ এটা ভাগি গ'ল। আৰু কেইটকা ভৰিলি? চব মিলাই 200 টকা। মানে তোৰ গ্লাছটোত 100 টকা ল'লে।
আৰু বহুত কাহিনী আছে, বাকীকেইটা নকওঁ বাৰু। চব এটা কাহিনী মই এনেই শ্বেয়াৰ কৰি দিলোঁ আৰু 200 টকা লৈ গৈছিলে বেচেৰা, আৰু বেলেগ একো খাব নাপালে, তাতে দি থৈ আহিবলগীয়া হ'ল। বহুত দিনৰ কাহিনী হয়। চ' তালৈ গৈ মানে ইয়াৰ মনত পৰিলে, সেইটো কাৰণে মই এনেই শ্বেয়াৰ কৰি দিলোঁ আৰু এতিয়া ৰুম টুৰটো অলপ লাহেকৈ নিম, কিয়নো আমাৰ মানে ৰুমৰ অৱস্থাটো অকণমান বেয়া হৈ আছে। টাইমে টাইমে চফা কৰা হয় বাৰু, ইমান তেনেকৈ নকৰা বুলি নহয়, কিন্তু এতিয়া মানে অলপ লেতেৰা হৈ আছে, সেইটো কাৰণে চফা কৰি ভালকৈ দেখুৱাম। চ' এতিয়া গাটো ধুবগৈ লাগে, গাটো ধুই আহোঁ আৰু মোবাইলটো চাৰ্জ দিওঁ। খেলিবলৈ যাবগৈ এতিয়া, সন্ধিয়া হওক। তাৰপিছত ৰুম টুৰটো আপোনালোকক ভালকৈ দেখুৱাম। মানে ভিতৰখিনি বাৰু যেতিয়া দেখুৱালেও একো নাই, কিন্তু বাহিৰৰ পৰিৱেশটো মানে সন্ধিয়া টাইমত খুব ধুনীয়া হৈ থাকে, সেইটো কাৰণে মই বিচাৰিছোঁ যে সেই ভাল লগা সময়খিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মানে সেইখিনি সময় দেখুৱাওঁ, কিয়নো সেইখিনি সময় খুবেই প্ৰিয় মোৰ, সেইটো কাৰণে। আৰু যিটো ইণ্টাৰেষ্টিং বস্তু আনিম বুলি আহিছিলোঁ সেইটো চোৱা নহ'লেই, ৰ'দটো বহুত চাৰকৈ দি দিলে, সেইটো কাৰণে গৈ থাকিব মন নগ'ল। আৰু টাউনৰ পৰা অলপ আগলৈ যাবগৈ লাগে, সেইটো কাৰণে নগ'লোগৈ, ৰ'দটো বহুত চাৰকৈ দি দিলে, সেইটো কাৰণে আমি ভাবিলোঁ যে সোনকালে কামবিলাক কৰি ৰুমলৈ যাব লাগে। চ' সেইটো নহ'ল আৰু। ত' ৰুমকেইটা চফা কৰাত লাগি আছিলোঁ, কিন্তু ইম্পৰ্টেণ্ট কাম এটা ওলাই গ'ল টাউনত, সেইটো কাৰণে এতিয়া টাউনৰ পৰা আহিব লাগে, দেৰি হৈছে, সোনকালে গৈ আহোঁ। চ' টাউনৰ পৰা আহি পাই গ'লোহি, জপনাখন খোলোতেই কাটি গ'ল অলপ। আৰু টাউনলৈ যোৱাৰ কাৰণটো হৈছে ইনষ্টাগ্ৰামত এটা ট্ৰেণ্ড পাইছিলোঁ। চ' তেনেকৈ ক'ম মানে কামটো কি আছিলে। চ' ট্ৰেণ্ডিংটো ঠিক এনেকুৱা আছিলে, মিলাই লওঁ মই। এ মে হুঁ য়া কোই অৰ হে মেৰি তৰহ কেছে হুৱা। চ' অনুমান কৰিব পাৰিছে আৰু কি হ'ব পাৰে। আধাৰ কাৰ্ডখন উলিয়ালোঁ, গাটো ধুই দিলোঁ, বহুত গৰম উঠি আছিলে। আৰু কথাটো এনেকুৱা হ'ল যে মোৰ ভাল লগা টাইমটো মানে হৈ গ'ল। আজি যিহেতু দিনটো বহুত ৰ'দ দি আছিলে, লগতে আজি আমাৰ মানে কি হ'ল, দিনটো টেপত পানী তোলা হোৱা নাছিলে, সেইটো কাৰণে একদম গৰম পানীয়ে গা ধুবলগীয়া হ'ল, কিয়নো টাইমটো হৈ গ'ল বোলে, আৰু অকণমান দেৰি হ'লে টাইমটো যাবগৈ, সেইটো কাৰণে গৰম পানীয়ে গা ধুবলগীয়া হ'ল। চ' এতিয়া আপোনালোকে ইয়াৰ পৰিৱেশটো চাওক। চ' আমাৰ ৰুমটোৰ ফ্ৰণ্টটো ঠিক দেখিবলৈ এনেকুৱা। এতিয়া বলক ভিতৰৰ ৰুমকেইটা অলপ দেখুৱাওঁ। আপোনালোকে দেখিছে আৰু মোৰ ব্লগবিলাকত। চ' হ'লেও এইটো ৰুম হৈছে কোনোবা মানুহ আহিলে ইয়াত এনেই বহিবলৈ, লগতে চাহ তাহ খোৱা যায় ইয়াতে। আৰু এইফালে হৈছে আমাৰ বেডৰুম, টেবুল এখনেই, ইফালে আমাৰ দুটাৰ বিচনা, আৰু এইটোৱে ৰুম সৰু সুৰা। আৰু এইফালে আছে আমাৰ কিটচেনটো, ওচৰলৈ নিনিওঁ কিয়নো অলপ লেতেৰা হৈছে। যিহেতু হেমাংগ খেলিবলৈ গ'ল, সি মানে মেগী বনাই খাই থৈ গ'ল, সেইটো কাৰণে বস্তুবিলাক অলপ লেতেৰা হৈছে। চ' এইটোৱে হৈছে কিটচেনটো, ইমানেই আৰু এই তিনিটা ৰুমেই। আৰু এইফালে বাহিৰত বাথৰুমটো আছে, সেইটো নেদেখুৱালেও হয় আৰু। চ' এইকেইটাই ৰুম। চ' এই টাইমটোত মই কেতিয়াবা ইয়াত বহোঁ, নহ'লে ৰুমটোৰ পিছফালে যাওঁ, কিয়নো ৰুমটোৰ পিছফালৰ সেইখিনিৰ পৰা দেখিবলৈ আৰু ভাল লাগে। চ' এতিয়া আপোনালোকক ৰুমটোৰ পিছফালে গৈ সেই জেগাটোৰ পৰাও মানে মই য'ত বহোগৈ, চ' তালৈ গৈ আপোনালোকক জেগাটো অলপ দেখুৱাই দিওঁ। চ' তালৈ যাবলৈ হ'লে গেটখনৰ ফালে এনেকৈ ৰাউণ্ড মাৰি যাব লাগিব, কিন্তু মই এইফালে মানে জাম্প এটা মাৰি যাওঁগৈ, মানে এইফালে যাওঁগৈ কিয়নো শ্বৰ্টকাট হ'ব। এইফালে গ'লে বনগুটিও বহুত আমাৰ ইয়াত, বেছি ওখ নহয়। আৰু ইয়াৰ পৰা আপোনালোকে ভিউটো চাওক। চ' মই আহি কেতিয়াবা এই অলপ আগত ইয়াত বহোহি, আৰু ইয়াৰ পৰা ভিউটো। ত' মোৰ অকণমান দেৰি হৈ গ'ল, কিয়নো বেলিটো ডুবি গ'ল। বেলিটো নুডুবাৰ অকণমান আগৰ পৰা ভিউটো ইয়াৰ পৰা আৰু ধুনীয়া হৈ থাকে। আৰু সেইখিনি সময়ৰ পৰা ইয়াত বহি মানে সেইখিনি টাইম ইয়াত বহি দিলে মানে কেনেকৈ টাইমখিনি পাৰ হৈ যায় একো ক'বই নোৱাৰি, কিয়নো কিবা এটা বেলেগ ভাল লাগে ইয়াৰ পৰা, বুজাব নোৱাৰি আৰু। চ' এইটোৱে ভিউটো। বেলিটো ডুবিয়ে পৰিলে, যদি অকণমান আগে আহিলোহেঁতেন তেতিয়া ভিউটো আৰু অলপ ভালকৈ দেখুৱাব পাৰিলোহেঁতেন আপোনালোকক, আৰু তেতিয়াৰ ভিউটো আৰু ভাল লাগিলেহেঁতেন। চ' সেইটোৱে আছিল আজিৰ ভিউ। আজি এতিয়া নবহোঁ আৰু ইয়াত, নহ'লে অকণমান টাইম মই বহিলোহেঁতেন, কিয়নো যিহেতু গৰম পানীয়ে গা ধুলোঁ। চ'
আকৌ ঘামি পৰিলোঁ, অলপ ঠাণ্ডা হ'বগৈ লাগে। আৰু লগতে মই আধাৰ কাৰ্ডখনৰ মেইন কাৰণটো আছিলে, যিহেতু আপোনালোকে প্ৰায় গম পাইছেই চাগে, লাইচেঞ্চৰ কাৰণে এতিয়া RTO অফিচ যাব নালাগে। ত' সেইটো কাৰণে প্ৰচেছটো কেনেকুৱা কি এতিয়ালৈকে মই ভালকৈ গম পোৱা নাই, নহ'লে মই আপোনালোকক ডিটেইলছত সকলোখিনি কথা ক'লোঁ এদিন, কিন্তু মই এতিয়ালৈকে ভালকৈ ডিটেইলছত গম পোৱা নাই। চ' মই দাদা এজনক কণ্টেক্ট কৰিলোঁ আৰু তেওঁ মানে ডকুমেণ্টখিনি বিচাৰিলে, আৰু মেইন ডকুমেণ্টটো আছিলে আধাৰ কাৰ্ড। চ' সেইটো কাৰণে মই আধাৰ কাৰ্ডটো আজি গৈ লগালগ উলিয়াই আনিবলগীয়া হ'ল, আৰু এতিয়া মই তেওঁক দিবই লাগিছিলে সোনকালে। আৰু এতিয়া জেওৰাখন আকৌ পাৰ হ'ব লাগে। বহুত গৰম উঠিছে। আৰু আপোনালোকেও কোনোবাই লাইচেঞ্চৰ কাৰণে এতিয়া এপ্লাই কৰিছিলে বা এপ্লাই কৰিম বুলি ভাবিছিলে, চ' আপোনালোকে যদি নতুন প্ৰচেছটোত কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে অলপ সুবিধা হ'ব। গোটেই প্ৰচেছটো আপোনালোকে পাৰিলে ইউটিউবত এতিয়ালৈকে তেনেকৈ ভিডিঅ' দিয়া নাই চাগে, দিব পাৰে আপোনালোকে ভালকৈ কাৰোবাৰ পৰা ছাজেশ্যন লৈ কৰিব পাৰে। এতিয়া নতুন প্ৰচেছটোত অলপ সুবিধা হয়, ত' যদি কোনোবাই বিচাৰে তেতিয়াহ'লে কৰিব পাৰে। খালি কাৰোবাক ভালকৈ সুধি ল'ব আৰু কেনেকুৱা কি প্ৰচেছ। এইখিনি টাইমত সদায় মানে চোতালত নহ'লে পিছফালে তাত মোবাইল ভিতৰতে থৈ অকণমান টাইম ইয়াতে আৰু চোতালত নহ'লে পিছফালে তাত অকণমান টাইম তাত থাকোগৈ, আৰু সেইখিনি টাইম মানে কেনেকৈ পাৰ হৈ যায় একো ক'ব নোৱাৰে। সেই টাইমখিনি কিবা এটা বেলেগ ভাল লাগে, সেইটো কিয় নাজানো বাৰু, মোক খুব প্ৰিয় মানে। আৰু যদি কাৰোবাৰ হয় তেতিয়াহ'লে কমেণ্ট এটা কৰিব পাৰিলে। চ' এইটোৱে আছিল আজিৰ ব্লগ, আৰু ব্লগটো বেছি দীঘল নকৰোঁ এতিয়া। যিমানখিনি পাৰোঁ এণ্টাৰটেইন কৰিবলৈ ট্ৰাই কৰিলোঁ। হোপ আপোনালোকে ভিডিঅ'টি চাই যেন ভাল পালে। ত' এতিয়া অৱস্থাটো বহুত বেয়া হৈ পৰিছে, ঘামি অৱস্থা নাইকিয়া হৈ পৰিছোঁ, কিয়নো গৰম পানীয়ে গা ধুলোঁ। গাটো আকৌ ধুবই লাগিব মই, কিয়নো ঘামি একেবাৰে অৱস্থা নাই মোৰ এতিয়া। চ' আশা কৰোঁ আপোনালোকে আজি এই ব্লগটি চাই যেন ভাল পালে। যদি ব্লগটি চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু লগতে যদি কোনোবা মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিব, যদি ভিডিঅ'বোৰ চাই ভাল লাগে। আৰু আপোনালোকে ইনষ্টাগ্ৰামত ইউটিউবতকৈ আপডেটবিলাক সোনকালে পাব, চ' তাতো চেক কৰি চাব পাৰে। ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে, চ' যদি বিচাৰে তাত ফ'ল' কৰিব পাৰে বা চেক কৰি চাব পাৰে। ধন্যবাদ।